ই-কমাৰ্চ কোম্পানীৰ পৰা সামগ্ৰী অৰ্ডাৰ কৰাটো হ'ল ব্যয়বহুল। ফ্লিপকাৰ্ট মিন্ট্ৰাত আৰু অৰ্ডাৰ কৰিব নোৱাৰিব কোনো অৰ্ডাৰ বাতিল। অৰ্ডাৰ বাতিল কৰিলেই পৰিশোধ কৰিব লাগিব টকা। বৰ্তমান সময়ত অনলাইন শ্বপিং হৈ পৰিছে একেবাৰে সাধাৰণ। দৈনন্দিন ব্যস্ত জীৱনত আমি যিকোনো বস্তু অতিৰিক্ত সময় খৰচ নকৰাকৈ কিনিব বিচাৰোঁ, যাৰ বাবে আমি হাততে থকা স্মাৰ্টফোনটোৰ যোগেদি অনলাইনত অৰ্ডাৰ দিওঁ যিকোনো সামগ্ৰী, যাৰ বাবে পূৰ্বৰ দৰে দোকানলৈ গৈ নিজৰ পচন্দৰ সামগ্ৰীবিধ ক্ৰয় কৰিবলৈও যাবলগীয়া নহয় আৰু সময়ো খৰচ নহয়। কেতিয়াবা নিৰ্দিষ্ট সামগ্ৰীবিধ অনলাইনত অৰ্ডাৰ কৰাৰ পাছত যদি তাৰ ৰেটিং ভাল নহয় বা সামগ্ৰীবিধ মনে বিচৰা ধৰণৰ নহয়, তেন্তে আমি সকলোৱে বাতিল কৰোঁ অৰ্ডাৰটো। কিন্তু এতিয়াৰ পৰা যদি আপুনিও অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰে আৰু অৰ্ডাৰটো বাতিল কৰে, তেন্তে আপোনাৰ বাবে সহজ নহ'ব এই প্ৰক্ৰিয়া। কিয়নো আপোনাৰ অৰ্ডাৰ বাতিল কৰিলে এই বাতিল প্ৰক্ৰিয়া হ'ব পাৰে ব্যয়বহুল। ই-কমাৰ্চ ৱেবছাইট ফ্লিপকাৰ্টে আপোনাৰ কোনো সামগ্ৰীৰ বাতিল চাৰ্জ ল'বলৈ সাজু হৈছে। উল্লেখ্য যে এক প্ৰতিবেদন অনুসৰি দেশৰ সৰ্ববৃহৎ ই-কমাৰ্চ কোম্পানীয়ে অতি সোনকালে কিছু অৰ্ডাৰৰ বাতিলৰ চাৰ্জ আৰোপ কৰিবলৈ ওলাইছে। ইয়াৰ বাবে ফ্লিপকাৰ্টে নিজৰ নীতি সলনি কৰিবলৈ ওলাইছে। কিন্তু নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো অৰ্ডাৰ বাতিল কৰিলে এই বাতিলৰ চাৰ্জ আৰোপ কৰা হ'ব। বৰ্তমান সময়ত গ্ৰাহকে যিকোনো সামগ্ৰী ক্ৰয় কৰাৰ পাছত অৰ্ডাৰ বাতিল কৰিব পাৰে। ইয়াৰ বাবে তেওঁলোকে কোনো অতিৰিক্ত চাৰ্জ দিব নালাগে। অৱশ্যে কিছুদিনৰ পাছত এই বাতিলৰ চাৰ্জো দিব লাগিব। এই চাৰ্জ নিৰ্ভৰ কৰিব সামগ্ৰীৰ অৰ্ডাৰৰ মূল্যৰ ওপৰত। ই-কমাৰ্চ কোম্পানীসমূহৰ বাবে অৰ্ডাৰ বাতিল আৰু ৰিটাৰ্ণ প্ৰক্ৰিয়া আটাইতকৈ যে মূৰৰ কামোৰণি হৈ পৰিছে, সেয়া কোনো গোপন কথা নহয়। বিশেষকৈ যেতিয়া অৰ্ডাৰটো পেকিং কৰা হয় নাইবা ডেলিভাৰীৰ পাছত ঘূৰাই দিয়া হয়, ফলত ই-কমাৰ্চ কোম্পানীসমূহে বহুত টকা খৰচ কৰিবলগীয়া হয়। বহুবাৰ ব্যৱহাৰকাৰীয়ে ইয়াৰ অপব্যৱহাৰ কৰাও ধৰা পৰিছে, যাৰ বাবে বিৰক্ত হৈ কোম্পানীসমূহে বৰ্তমান সময়ত কোনো অৰ্ডাৰত প্লাষ্টিকৰ টেগো লগাবলৈ আৰম্ভ কৰিছে। যদি এই টেগটো ভাঙি যায় তেন্তে ঘূৰাই দিব নোৱাৰি। অভিষেক যাদৱ নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰিছে ফ্লিপকাৰ্টৰ বাতিল চাৰ্জৰ এটা স্ক্ৰীনশ্বট, য'ত স্পষ্টকৈ দেখা গৈছে যে অৰ্ডাৰ বাতিল কৰাৰ লগে লগে 20 টকা পৰিশোধ কৰিবলৈ দেখুৱাইছে। অৱশ্যে বাতিল চাৰ্জৰ সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য দিয়া নাই ফ্লিপকাৰ্ট নাইবা মিন্ট্ৰাই। এনেকৈ এতিয়া ফ্লিপকাৰ্টে অৰ্ডাৰ বাতিলৰ বাবে টকা লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নেকি? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।